যিসকল শিক্ষকে অসাধাৰণ কাম কৰি আছে তেওঁলোকক স্বীকৃতি তথা পদোন্নতি প্ৰদান কৰাৰ লগতে দৰমহা বৃদ্ধি কৰাৰ লগতে আৰু তেওঁলোকক উত্তম কাম কৰাৰ বাবে বৰ্তমানে যি টেটৰ ব্যৱস্থা চলি আছে সেই টেটৰ ব্যৱস্থাটো আৰু উন্নত কৰা হ'ব। টেট পাছ কৰাৰ উপৰিও NTA পৰীক্ষাত পাছ হ'ব লাগিব। সময়ৰ মূৰে মূৰে কিন্তু এই শিক্ষকৰ যি মূল্যায়ন, যি এবিলিটিৰ যি মূল্যায়ন, এই মূল্যায়ন কিন্তু কৰা হ'ব। সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, ইংটেবলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ আমি আলোচনা কৰিম। বিশেষকৈ শিক্ষকসকলৰ কাৰণে কি কি দিশ ইয়াত উল্লেখ কৰা হৈছে, তেওঁলোকৰ পদোন্নতি কেনেকুৱা হ'ব আৰু তাৰ লগে লগে তেওঁলোকক কিদৰে দৰমহা দিয়া হ'ব, এই ভিডিঅ'টোত আলোচনা কৰিম। মই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অধ্যয়ন কৰাত মই এটা বস্তু গম পালোঁ, শিক্ষকসকলৰ কাৰণে বিশেষ ব্যৱস্থা ৰখা হৈছে তেওঁলোকৰ যোগ্যতা অনুযায়ী। সেই কথাখিনি এই ভিডিঅ'টোৰ বিষয়বস্তু। ৰাষ্ট্ৰীয় শিক্ষানীতি যিটো শিক্ষা আইন, এইটো এটা ডাঙৰ বিষয়বস্তু। মই গোটেইখিনি আলোচনা কৰিবলৈ নাযাওঁ, অকল শিক্ষকসকলৰ কাৰণে কি ব্যৱস্থা ৰখা হৈছে সেইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যন অন কৰি দিব। তেতিয়াহ'লে আহক ছাৰ বাইদেউসকল, আমি সেই শিক্ষকসকলৰ বিষয়ে উল্লেখিত বিষয়খিনি আমি আলোচনা কৰোঁ। ইয়াতে আপোনালোকে স্ক্ৰীণত দেখা পাইছে শিক্ষক বুলি। ইয়াত কোৱা হৈছে যে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক গঢ় দিয়ে, সেইবাবেই তেওঁলোক হ'ল জাতিৰ ভৱিষ্যত। এই মহান কাৰ্যৰ বাবেই আমাৰ দেশত শিক্ষকসকল সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তি হিচাপে পৰিগণিত হৈছে। তো ইয়াত যিটো লেখত ল'বলগীয়া বিষয় সেইটো হ'ল, আপোনালোকে এটা লাইন চাব, আটাইতকৈ ভাল আৰু উপযুক্ত ব্যক্তিক শিক্ষকতাৰ বৃত্তিলৈ আনিবলৈ হ'লে শিক্ষকতা বৃত্তিয়ে উচ্চ পৰ্যায়ৰ সন্মান আৰু মৰ্যাদা ৰক্ষা কৰাটো প্ৰয়োজন। আমাৰ জাতি আৰু শিশুসকলৰ সুস্থ সবল ভৱিষ্যত নিশ্চিত কৰিবলৈ শিক্ষকৰ মনত অনুপ্ৰেৰণা জগোৱা আৰু কৰ্তৃত্ব প্ৰদানৰ প্ৰয়োজন। এতিয়া চাওক, শিক্ষকৰ নিযুক্তি আৰু কাৰ্যব্যৱস্থাত অন্তৰ্ভুক্তি। সমগ্ৰ দেশতে 4 বছৰীয়া সমন্বিত BEd পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ মেধাভিত্তিক জলপানিৰ ব্যৱস্থা কৰিব লাগে, যাতে অতি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী, বিশেষকৈ গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকতা বৃত্তি গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ পৰে। গ্ৰাম্য অঞ্চলত বিশেষ মেধাভিত্তিক জলপানিৰ ব্যৱস্থা কৰি BEd পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পাছত নিজৰ স্থানীয় অঞ্চলতে যাতে ব্যক্তিগত নিযুক্তিৰ সুবিধা লাভ কৰে, এনে জলপানিৰ ব্যৱস্থাই স্থানীয় লোকৰ বাবে, বিশেষকৈ মহিলাসকলৰ বাবে নিযুক্তিৰ সুবিধা আনি দিব আৰু স্থানীয় ভাষা ক'ব পৰা তেনে ছাত্ৰ ছাত্ৰীয়ে সেই অঞ্চলত এক আদৰ্শ দাঙি ধৰি সেৱা আগবঢ়াব পাৰিব। ইয়াতে কিন্তু এটা কথা আপোনালোকে নিশ্চয় বুজি পাইছে যে জলপানী এটা শব্দ ব্যৱহাৰ কৰিছে। ইয়াত জলপানীৰ জৰিয়তে কিন্তু বুজা যায় যে BEd পঢ়াৰ কাৰণে যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছে বা ব্যক্তি আছে, তেওঁলোকক কিন্তু এটা সুবিধা চৰকাৰৰ পৰা প্ৰদান কৰা হ'ব আৰু তেওঁলোকক এটা যিকোনো ধৰণৰ বৃত্তি প্ৰদান কৰা, অৰ্থাৎ স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব ভাল অংকৰ, যাৰ জৰিয়তে তেওঁলোকে BEd সম্পূৰ্ণ কৰিব পাৰিব। 4 বছৰীয়া যিটো ইণ্টিগ্ৰেট BEd, সেই BEd সম্পূৰ্ণ কৰিব পাৰিব। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ যিসমূহ মানুহ আছে তেওঁলোকৰ কাৰণে এইটো লাভজনক হ'ব। লগতে মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। এই ক্ষেত্ৰত শিক্ষকতা বৃত্তিত
নিয়োগ হ'বলৈ হ'লে কিন্তু অকল যে BEdৰ প্ৰয়োজন হ'ব তেনেকুৱা নহয়। বৰ্তমানে যি টেটৰ ব্যৱস্থা চলি আছে সেই টেটৰ ব্যৱস্থাটো আৰু উন্নত কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। বিষয় আৰু শিক্ষণ প্ৰণালীৰ আধাৰত উন্নত সমল সংযোগ কৰি শিক্ষকৰ যোগ্যতা পৰীক্ষা টেটসমূহ শক্তিশালী কৰা হ'ব। বিদ্যালয় শিক্ষাৰ প্ৰাথমিক প্ৰস্তুতিৰ স্তৰ, মাধ্যমিক আৰু উচ্চ মাধ্যমিক আদি সকলো স্তৰলৈ টেট পদ্ধতি বিস্তাৰিত কৰা হ'ব। বিষয় শিক্ষকৰ বাবে টেট অথবা NTA পৰীক্ষা নিৰ্দিষ্ট বিষয়ৰ যোগ্যতাক নিযুক্তিৰ বাবে প্ৰদান কৰা হ'ব। ইয়াত কিন্তু এটা বস্তু ইমান দিনে নাছিল, যিটো এটা নতুন বস্তু NTA। এই NTA কিন্তু আহিব। টেট পাছ কৰাৰ উপৰিও NTA পৰীক্ষাত পাছ হ'ব লাগিব শিক্ষকতা বৃত্তিত নিযুক্ত হ'বলৈ। বিশেষকৈ ইয়াত বিষয় শিক্ষকৰ কথা কোৱা হৈছে, ছাবজেক্ট টিচাৰসমূহৰ কথা কোৱা হৈছে যে ছাবজেক্ট টিচাৰ হিচাপে নিযুক্তি হ'বলৈ হ'লে টেট পাছ কৰিব লাগিব, লগতে NTA এক্সাম পাছ কৰিব লাগিব। ইয়াৰ উপৰিও কিন্তু এটা নিৰ্দিষ্ট সময়ে এই শিক্ষকসকলক নিযুক্তি দিয়াৰ পিছত, শিক্ষকসকলক বা শিক্ষক শিক্ষয়িত্ৰীসকলক নিযুক্তি দিয়াৰ পিছত নিৰ্দিষ্ট সময়ৰ মূৰে এক বিশেষ এটা পৰীক্ষা বা সাক্ষাৎকাৰ তেওঁলোকৰ লোৱা হ'ব শিক্ষক শিক্ষয়িত্ৰীসকলৰ, যিটো বহুকেইজন গণ্যমান্য ব্যক্তিৰ সন্মুখত ক্লাছ কৰি সাক্ষাৎকাৰ দিবলগীয়া হ'ব। আৰু সময়ৰ মূৰে কিন্তু এই শিক্ষকৰ যি মূল্যায়ন, যি এবিলিটিৰ যি মূল্যায়ন, এই মূল্যায়ন কিন্তু কৰা হ'ব। এই কথাটোৰ পৰা বুজা যায় যে এতিয়া কিন্তু শিক্ষকতা কৰিবলৈ হ'লে শিক্ষক শিক্ষয়িত্ৰীসকলে কিন্তু নিজকে ছাত্ৰ ছাত্ৰীৰ নিচিনাকৈয়ে অনবৰত অধ্যয়ন কৰি থাকিবলগীয়া হ'ব। নিজৰ বৃত্তিটো বচাই ৰখাৰ কাৰণে নিজকে ৰিচাৰ্চ কৰি থাকিব লাগিব। আৰু এটা ভাল পদক্ষেপ NPS 2020ত লোৱা হৈছে। আৰু এটা ভাল পদক্ষেপ NEP 2020ত লোৱা হৈছে, সেইটো হ'ল যে এতিয়াৰ পৰা কোনো বিদ্যালয়ত কোনো ভেকেণ্ট পষ্ট নাথাকিব। উপযুক্ত পৰিমাণৰ, তাৰমানে যথেষ্ট পৰিমাণৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব স্কুলসমূহত। আৰু লগতে কোৱা হৈছে যে শিক্ষক এজন ৰিটায়াৰ হোৱাৰ লগে লগে তাৰ ঠাইত স্থানীয় শিক্ষকৰ দ্বাৰা সেই পদটো পূৰণ কৰা হ'ব। আৰু লগতে তাৰ কাৰণে কিন্তু মাননীয় প্ৰদান কৰা হ'ব, যেতিয়ালৈকে স্থায়ী শিক্ষক বা শিক্ষয়িত্ৰী নিযুক্তি নহয়। আৰু এটা বিশেষ ব্যৱস্থা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে লোৱা হৈছে নিৰবিচ্ছিন্ন পেছাদাৰী বিকাশ CPD। এই বিষয়টো আপোনালোকে কি কৰিব লাগিব? এজন শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে চাওক, উন্নয়ন, নতুন উদ্ভাৱনৰ বিকাশৰ লগতে তেওঁলোকৰ পেছাত অগ্ৰগতি লাভৰ বাবে শিক্ষকসকলক নিৰবিচ্ছিন্ন সুবিধা প্ৰদান কৰা হ'ব। তো শিক্ষক শিক্ষয়িত্ৰীসকলক কিন্তু বিভিন্ন সময়ত বিভিন্ন ধৰণে নিয়োগ কৰি ৰখা হ'ব বিভিন্ন কামত। ইয়াতে কোৱা হৈছে এইবোৰ স্থানীয়, আঞ্চলিক, ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা তথা অনলাইন শিক্ষক বিকাশ কাৰ্যসূচী আদি বিভিন্ন ধৰণে আগবঢ়োৱা হ'ব। আৰু এই শিক্ষকসমূহৰ নিৰবিচ্ছিন্ন পেছাদাৰী বিকাশৰ কাৰণে স্থানীয়ভাৱে, আঞ্চলিকভাৱে বা ৰাজ্যিক বা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনলাইন শিক্ষক বিকাশ কাৰ্যসূচী বিভিন্ন ধৰণে লোৱা হ'ব। যেনেকুৱা আপোনালোকে বৰ্তমান দীক্ষা এপত বিভিন্ন ধৰণৰ কৰ্চ কৰি আছে, সেই কৰ্চসমূহৰ জৰিয়তে শিক্ষকৰ যি পেছাদাৰী বিকাশ, সেই বিকাশসমূহ কিন্তু ঘটোৱা হৈ আছে। ঠিক তেনেকৈ আৰু বিভিন্ন ধৰণে শিক্ষক শিক্ষয়িত্ৰীসকলৰ এই পেছাদাৰী বিকাশটো কিন্তু বিকাশ ঘটোৱা হ'ব।
ইয়াত আৰু কৈছে শিক্ষকসকলে যাতে নিজৰ দৃষ্টিভংগী প্ৰকাশ আৰু অনুশীলন কৰিব পাৰে তাৰ বাবে বিভিন্ন মঞ্চ, বিশেষকৈ অনলাইন মঞ্চ নিৰ্মাণ কৰা হ'ব। এই কথাটোৱে কৈছে যে অনলাইনত বিভিন্ন ধৰণে বিভিন্ন কোৰ্চ কৰিব লাগিব, বিভিন্ন ট্ৰেইনিং ল'ব লাগিব শিক্ষক-শিক্ষয়িত্ৰীসকলে। প্ৰতিজন শিক্ষকে তেওঁলোকৰ পেছাদাৰী বিকাশৰ বাবে নিজৰ আগ্ৰহ অনুসৰি প্ৰতি বছৰে কমেও 50 ঘণ্টা নিৰবিচ্ছিন্ন পেছাদাৰী কাৰ্যসূচীত ভাগ ল'ব লাগিব। কোৱা হৈছে যে প্ৰতি বছৰে প্ৰতিজন শিক্ষকে কমপক্ষেও 50 ঘণ্টা তেওঁলোকে ট্ৰেইনিং ল'ব লাগিব। নিৰবিচ্ছিন্ন পেছাদাৰী বিকাশৰ কাৰ্যসূচীয়ে সুশৃংখলিতভাৱে সাক্ষৰতা আৰু সংখ্যা, শিক্ষণৰ ফলাফলৰ গঠনমূলক আৰু অভিযোজন মূল্যায়ন, দক্ষতা ভিত্তিক শিক্ষক তথা অন্যান্য সামঞ্জস্য থকা শিক্ষা পদ্ধতি যেনে পৰীক্ষামূলক শিক্ষণ, কলা, ক্ৰিয়া তথা গল্প গঠন আদি সম্পৰ্কীয় শেহতীয়া পাঠ্যক্ৰম আৰু শিক্ষানীতিক সামৰি ল'ব। শিক্ষকসকলৰ মানদণ্ড চাই তেওঁলোকক কিন্তু পদোন্নতিৰ ব্যৱস্থা ৰখা হৈছে। শিক্ষক-শিক্ষয়িত্ৰীসকলক কিন্তু পদোন্নতি হ'ব, তেওঁলোকক তাৰমানে আপগ্ৰেডেশ্যন কৰা হ'ব সময়ে সময়ে। ইয়াত কোৱা হৈছে জীৱিকা পৰিচালনা আৰু অগ্ৰগতি CMP। ইয়াত যদি আপোনালোকে পঢ়ে, যিসকল শিক্ষকে অসাধাৰণ কাম কৰি আছে তেওঁলোকক স্বীকৃতি তথা পদোন্নতি প্ৰদান কৰাৰ লগতে দৰমহা বৃদ্ধি কৰাৰ লগতে আৰু তেওঁলোকক উত্তম কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব লাগে। তো ইয়াতে কিন্তু এই যিটো শিক্ষানীতি, এই শিক্ষানীতিয়ে তাৰমানে ইয়াতে এডভাইচ দিছে যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যি কাম, এই কামক স্বীকৃতি দিয়াৰ কাৰণে কিন্তু তেওঁলোকক পদোন্নতি প্ৰদান কৰা হ'ব আৰু লগে লগে তেওঁলোকক দৰমহাও বৃদ্ধি কৰি দিয়া হ'ব। সেয়েহে নিযুক্তি তথা পদোন্নতিৰ ক্ষেত্ৰত মেধাক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু সমান্তৰালভাৱে একাধিক স্তৰযুক্তকৈ দৰমহাৰ গাঁথনি উন্নত কৰা হ'ব। ইয়াত কোৱা হৈছে যে নিযুক্তি আৰু পদোন্নতিৰ ক্ষেত্ৰত মেধাক সকলো সময়তে অগ্ৰাধিকাৰ দিয়া হ'ব, অৰ্থাৎ মেৰিট বেচিছ কিন্তু এই যি পদোন্নতি হ'ব এই পদোন্নতিসমূহ প্ৰদান কৰা হ'ব আৰু লগতে সমান্তৰালকৈ তেওঁলোকৰ যি স্কেল পে, সেই স্কেল পেও তেওঁলোকৰ উন্নত হ'ব, যি শ্ৰেষ্ঠ শিক্ষকসকলক স্বীকৃতি প্ৰদান কৰিব। দক্ষতাৰ মূল্যায়নৰ বাবে একাধিক সূচক ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰবোৰে নিৰ্ধাৰণ কৰিব। এইবোৰ পৰ্যালোচনা, উপস্থিতি, প্ৰতিশ্ৰুতি, GDPৰ সময়সীমা আৰু NPSTৰ 5.20 নং দফাত থকা উল্লেখ অনুসৰি স্কুল আৰু সমাজৰ প্ৰতি সেৱা আদিৰ ভিত্তিত নিৰ্ধাৰিত হ'ব। এই আঁচনি জীৱিকাৰ প্ৰসংগত সময়সীমা বা মেয়াদে প্ৰয়োজনীয় মূল্যায়নৰ পিছত স্থায়ী নিযুক্তি আৰু টেনৰ ট্ৰেকে স্থায়ী নিযুক্তিৰ পূৰ্বৰ পৰীক্ষাৰ সময়সীমাক নিৰ্দেশ কৰিছে। পইণ্ট নম্বৰ 5.18ত আপোনালোকে চাওক, তদুপৰি কৰ্মজীৱনৰ অগ্ৰগতি, ম্যাদ, পদোন্নতি, দৰমহা বৃদ্ধি আদি দিশৰ পৰা একক স্কুলীয়া স্তৰৰ অৰ্থাৎ প্ৰাথমিক, প্ৰাক-প্ৰাথমিক, মধ্য বা মাধ্যমিক শিক্ষকৰ প্ৰতি উপলব্ধ হৈ থাকিব। লগতে কৰ্মজীৱনৰ উন্নতিৰ লগত সম্পৰ্কিত পদক্ষেপ আৰম্ভণিৰ স্তৰৰ পৰা শেষলৈ নাথাকিব। অৱশ্যে এনে পদক্ষেপক অৰ্হতাৰ ওপৰত ভিত্তি কৰি অনুমোদন জনোৱাও হয়। বিদ্যালয়ৰ প্ৰতিটো স্তৰতে আটাইতকৈ অৰ্হতা সম্পন্ন শিক্ষকৰ প্ৰয়োজন বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে বিদ্যালয়ৰ কোনোটো স্তৰকে আন এটা স্তৰতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা নহ'ব। মুঠতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ম্যাদ, পদোন্নতি, দৰমহা বৃদ্ধিৰ যিটো দিশ, এই দিশটো কিমান দূৰ অসম চৰকাৰে কাৰ্যকৰী কৰিব পাৰিব, এইটো অনাগত দিনত দেখা যাব আৰু স্পষ্ট হৈ পৰিব। আৰু লগতে কোৱা হৈছে মেধাৰ ভিত্তিক শিক্ষকৰ
উলম্ব গতিশীলতাও সাৰ্বজনীন হ'ব। নেতৃত্ব আৰু প্ৰশাসনীয় দক্ষতা যুক্ত শিক্ষকক বিদ্যালয় গঢ় BRC, CRC, BIT, DIET আৰু অন্যান্য চৰকাৰী বিভাগত নেতৃত্ব প্ৰদান কৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। চাওক, এই যিসমূহ মেধাভিত্তিক শিক্ষক আছে, এই শিক্ষকসকলক বিভিন্ন সময়ত বিভিন্ন নেতৃত্ব প্ৰদান কৰা হ'ব। প্ৰশাসনীয় দক্ষতা যুক্ত শিক্ষকসকলক বিদ্যালয় অথবা বিদ্যালয় গঢ় যেনেকুৱা BRC, CRC, BIT, DIET এইবিলাকক তেওঁলোকৰ জৰিয়তে নেতৃত্ব প্ৰদান কৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।